দেখাবলৈ বিচাৰিছোঁ যে আমাৰ ওচৰৰ দিকচুমুখ প্ৰাথমিক বিদ্যালয় এটা ব্যতিক্ৰমী প্ৰচেষ্টা কৰিবলৈ লৈছে। তাৰে প্ৰত্যেকবিলাক ল'ৰা ছোৱালীয়ে নিজৰ নিজৰ ঘৰুৱা বস্তু সামগ্ৰীবিলাক লৈ আহিছে। তাকে আজি শনিবাৰ, আজি সেইবাবে তেওঁলোকে আজি এখন বজাৰ বহুৱাইছে। বজাৰখনৰ বিশেষ দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এইফালে লগতে দেখিছোঁ ডিপুৱে এইফালে ডিপুৱে জলকীয়া আৰু আছে এফালে। এইটো কি আছে? এইটো কঁঠাল নহয়, কি সেইটো কি বুলি কয়? অঁ, কেইটকা? 20 টকা। আৰু আম আছে। এই জলকীয়া কেনেকৈ? 5টা 20 টকা। জ্ঞানোদয়ত এখন হাট বহিছে, শনিবৰীয়া হাট। এই শনিবৰীয়া হাটৰ আমাৰ হাট বহাৰ অন্তৰালত এটা উদ্দেশ্য আছে। আমি প্ৰত্যেকে জানো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমি এই হাটখন বহাইছিলোঁ। আগতো আমাৰ এনেকুৱা হাট বহি গৈছে ইয়াত। আপোনালোকে জানে শিক্ষাবৰ্ষত এমাহ আমি গ্ৰীষ্ম বন্ধ পাওঁ আৰু সেই গ্ৰীষ্ম বন্ধত কৰিবলগীয়া কাম আমাক বহুত দিয়া থাকে। আগতীয়াকৈ আমাক কিছুমান কাম দি থৈছে আৰু তাৰে ভিতৰত আজি হাটখনো পৰিছে। আমি ছাত্ৰ ছাত্ৰীসকলৰ আদান প্ৰদানৰ ক্ষেত্ৰত কেনেকৈ আমি তেওঁলোকক আগবঢ়াই নিব পাৰিম বা টকা পইচা কেনেকৈ সিহঁতি চিনাক্তকৰণ কৰিব আৰু ওজনটোৰ ক্ষেত্ৰত যে 1 কিলো কিমানে হয়, 100 গ্ৰাম কিমান হয়, 1 কিলোত কিমান গ্ৰাম থাকে বা কেইপুৱাই 1 কিলো হয়, এই কথাবিলাক সৰুৰে পৰাই জনাটো অতিকে প্ৰয়োজন। গতিকে আমি এইখন দ্বিতীয় হৈছে নেকি ন? অঁ, দ্বিতীয়বাৰ আমি ইয়াত হাট বহাইছোঁ। আজি কিবা এটা ভাল লাগিছে যিহেতু আজি সকলো ল'ৰা ছোৱালী ইয়াত পাৰ্টিচিপেট কৰিছে আৰু আমাৰ অভিভাৱকসকল আহিছে। থলুৱা শাক পাচলি ওলাইছে। তেওঁলোকে হয়তো নাজানিব পাৰে, গতিকে আপোনালোকে শিকাই বুজাই কেনেকৈ কৰিব পাৰি, কেনেকৈ আদান প্ৰদান কৰি কোনটো বস্তুৰ উচিত মূল্যটো পাব পাৰি আপোনালোকে কৰিব পাৰিব। উচিত মূল্যটো তেওঁলোকক দিব। যিহেতু জানেই আপোনালোকে এই বিষয়ে আৰু অকণমান বহলাই ক'বৰ বাবে আমাৰ সমন্বয় মহোদয় আছে। আমি সমন্বয় মহোদয়ক আৰু দুআষাৰ ক'বৰ বাবে মই সকলোকে নমস্কাৰ জনাইছোঁ। আমি সকলোৱে আজি বজাৰ কৰিবলৈ আহিছোঁ, গতিকে বাইদেৱে মোক দুআষাৰ ক'বলৈ দিছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আজি আমাৰ এই শনিবৰীয়া হাটত, দিকচুমুখ জ্ঞানোদয় মধ্য ইংৰাজী শনিবৰীয়া হাটত উপস্থিত থকা শ্ৰদ্ধাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়ৰ লগতে মোৰ সতীৰ্থ শিক্ষাগুৰুসকল, আমাৰ এই বিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সদস্যসকল তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক অভিভাৱিকাসকল, আমি ইয়াৰ আগৰ হাটখন মই যিহেতু পোৱা নাছিলোঁ, এইখন হাটেই মোৰ কাৰণে প্ৰথম। আৰু বাইদেৱে খুব সুন্দৰকৈ কথাখিনি উপস্থাপন কৰিছে আৰু আমাৰ সতীৰ্থ শিক্ষকসকলৰ সহযোগত এই হাটখন হোৱাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি উপকাৰ হ'ব বা আমি আগতে যেনেদৰে কৰি আহিছোঁ, টকা পইচাৰ ক্ষেত্ৰত বা বয় বস্তুৰ ক্ষেত্ৰত ওজন, ভাৰসাম্যতা বা বজাৰত কেনেদৰে আচাৰ ব্যৱহাৰ বহুতখিনি কথা শিকাৰ লগতে মই এটা কথা আপোনালোকৰ লগত সংযোগ কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট জটিল পৃথিৱীখন, এতিয়া সময় যিহেতু এনেকুৱা এটা বাস্তৱ জীৱনত আমি জটিলতাৰ মুখামুখি হ'ব লগা হৈছে, গতিকে প্ৰতিটো ক্ষেত্ৰতে বাস্তৱ জীৱনত জটিলতাৰ সন্মুখত নিজকে উপস্থাপন কৰিব পৰাকৈ বজাৰ এখনত কেনেধৰণৰ অভিজ্ঞতা হয়, তিতা মিঠা জ্বলা টেঙা সকলো তেওঁলোকে পাব। তাৰ উপৰিও আমাৰ যিখিনি থলুৱা সামগ্ৰী, ইয়াত দেখিছোঁ খুব সুন্দৰকৈ চেংমৰা ওলাইছে, কচুথুৰি ওলাইছে, বগী জামুক ওলাইছে, কিছুমান যিবিলাক বস্তুৰ নাম হয়তো আমাৰ সকলোৱে জ্ঞাত নহয়, কিন্তু ইয়াত ছাত্ৰ ছাত্ৰীসকলক একেলগে দেখিলে ইজনে সিজনকো সুধি এই সামগ্ৰীসমূহৰ নাম জানিব বা আমিও নজনা দুই এটা কথা শিকি বা এই বস্তুখিনিৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক বিভিন্ন ধৰণৰ আমাৰ যিখিনি প্ৰাকৃতিক সম্পদ বা আমাৰ যিখিনি উদ্ভিদ বা যিখিনি আমাৰ ফল মূল তেওঁলোকৰ সৈতে চিনাকি হৈ প্ৰকৃতিৰ লগত
এটা সম্পৰ্ক গঢ়ি বাস্তৱ জীৱনৰ মুখামুখি হৈ নিজকে প্ৰতিষ্ঠিত কৰিব পৰাৰ কাৰণে সক্ষম হ'ব বুলি ভাবিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ দিকচুমুখ জ্ঞানোদয় মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক গোটে আপোনালোকৰ সহযোগত যি উদ্যোগ লৈছে, ছাত্ৰ ছাত্ৰীসকলে যি সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু মোৰ ফালৰ পৰা ভৱিষ্যতৰ দিনত এনেকুৱা কাৰ্যসূচীত সম্পূৰ্ণ সহযোগ আগবঢ়াম বুলি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। যিসকল আছে তেওঁলোকে বা আমাৰ শিক্ষকসকলেও বস্তু ক্ৰয় কৰিব আৰু তেওঁলোকে আমাৰ শিক্ষকসকলক প্ৰধানতঃ অকণমান সহায় কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলক অলপ সহায় কৰি দিব। তেওঁলোকে যিহেতু সিমানখিনি কথা ইমান বুজন পোৱা নাই, গতিকে আপোনালোকে অকণমান সহায় কৰি দিব। মুকলি কৰি দিব। এতিয়া আমি বজাৰ মুকলি কৰিছোঁ বুলি ইয়াতে ঘোষণা বজাৰখন মুকলি হ'ল তেনেহ'লে কত গ্ৰাহক থাকিলেহে ল'বলৈ ভাল হয়। গ্ৰাহক সোমাই দিয়ক। Yes. Masalah besin lagi no. Mama. মাছ ওলাইছে ন? মাছ কেনেকৈ দিছে হয় এইবোৰ? 50 টকা ল'ব। 50 টকা ন? ধূপ জ্বলালে তেতিয়াহ'লে বহনি কৰিলে নাই? মানে অৰ্ডাৰ দিয়া আছে, দিয়া নাই আৰু এই বজাৰলৈ আহিছে, কেনেকুৱা লাগিছে অনুভৱ? পুৰা ভাল লাগিছে। ভাল লাগিছে। কি বজাৰত বস্তু ৰেট কেনেকুৱা? বস্তু দাম বহুত কম। বিচনী দাম কিমান কৈছ তহঁতি? 20 টকাত কিনি আনিছ, 10 টকা প্ৰফিট, 30 টকাত ল'বি। অঁ তাতকৈ নকমাবি, বিচনীৰ দাম নকমে। এইটো 20 টকা কৈ আছে। বিচনী কিনি আনিছ 20 টকা, 20 টকা। তই মোৰ ধুন্দুলিটো দে, কেইটকা ল'বি? আছে কিমান ল'ব? কেইটকা ল'বি? 1 কেজি দি দে। কেইটকা ল'বি? কমকে চাব নাই। দিবা বজাৰলৈ আহিলি নি? কি কি এইটো কি? এইটো কিনো?
সেইটো কঁঠাল নহয় নহয় কি বুলি কয় এইটো কেইটকা কম হ'ব নাই কম হ'ব নাই অঁ বজাৰ কৰিবলৈ আহিলি ঐ চিং বজাৰ কৰিবলৈ আহিলি কি ল'বি এতিয়া এতিয়া বজাৰ হাত খোৱা কোন আমাক এতিয়া বজাৰ হাত খোৱাক লাগে বাইদেউ বজাৰ কৰিছে বজাৰ কৰিছে এতিয়া আমাৰ ইয়াৰ হাত খোৱা আপুনি নেকি হাত খোৱা নহয় হাত খোৱা বহিহে আছে কোন বজাৰ চাবলৈ আহিছোঁ মুগাল এটা আনিছে আৰু বেৰি ধৰিছে তুমি কি আনিলি তই হা আম কেইটকা এটাত নে কিমান কেইটাত 20 টকা তিনিটাত 20 টকা এটাত কেইটকা এটাত কেইটকা এটাত 10 টকা তিনিটাত 20 টকা কি আনিলি কি আনিছ ঢেকীয়া কেইটকা হা এইটো কিনো বাঁহগাজ কেইটকা এইটো এইটো কিনো কেইটকা এইটো কিনো কেইটকা অ কি আনিলা কি আনিছা এইটো কিনো কেইটকা দীপু বজাৰলৈ আহিলে তেতিয়াহ'লে কি ল'বি দীপুৱে বস্তু আহিছে নে কিনিবলৈ আহিছে নে বিকিবলৈ কিনিবলৈ আহিছে চাইছোঁ বজাৰ ৰঙালাওটো কেইটকা দিবি বিচনীখন কেইটকা দিবি এই ছাগলীয়ে খাব